আপোনাক যদি এতিয়া কোনোবাই কয় যে কেঁচা আম খাবলৈ মন গৈছে বুলি আপুনি আনি দিব পাৰিবনে? আপুনি হয়তো নোৱাৰিম বুলিয়েই ক'ব। কিন্তু মহানগৰীৰ পাচলি বজাৰত আপুনি এতিয়াও পাব কেঁচা আম। এয়া শ্ৰীমন্তপুৰৰ এখন পাচলিৰ দোকানত কেঁচা আম পোৱা গৈছে আৰু এই আমসমূহ বেংগলৰ পৰা অহা বুলি তেওঁ কৈছে। বা আৰু কেৱল আমেই নে কঁঠালো আহিছে। কঁঠালৰ মুচি এতিয়া পাবলৈ নাই, কঁঠালৰ মুচিয়ে ওলোৱা নাই। সৰু সৰু কঁঠালবোৰ কেনেকৈ উলিয়াব? গতিকে কিন্তু এতিয়া বজাৰলৈ আহিছে সৰু সৰু কঁঠালো, আম কঁঠাল এতিয়া আছে, এতিয়াও আছে বজাৰত। যদি আপুনি ৰূপনগৰৰ ফালৰ পৰা যায় ভঙাগড়লৈ, সেইফালৰ পৰা গ'লে BIO অফিচ পাৰ হৈ ঠিক বাওঁফালে এখনেই পাচলিৰ দোকান আছে। সেই পাচলিৰ দোকানখনতে এতিয়া আম আৰু কঁঠাল পোৱা যাব। যদি কেতিয়াবা খাবলৈ মন যায় বা এতিয়াও যদি আপোনাৰ খাবলৈ মন গৈছে, এই পাচলিৰ দোকানখনলৈ গৈ আপুনি আম আৰু কঁঠাল কিনি আনি খাব পাৰে। অঁ, কেঁচা আম ক'ৰ পৰা আহিছে দাদা? বাহিৰৰ। কিমানকৈ? 200 টকা কিলো। কেজি 200 টকা? বা আম আহিছে, কঁঠালো আছে। কঁঠাল ক'ৰ পৰা আহিছে দাদা? বেংগলৰ পৰা। বেংগল? আচ্ছা, আমটো চাগে সেইফালৰ পৰা আহিছে। হয়, সেনেকুৱাই আহিছে। অঁ, আম কঁঠাল এই দিনত, এই মহঙা দিনত এই আম কঁঠাল ওলোৱা নাই দেখোন। তৰকাৰী খাবা? দেখি ভাল লাগিছে নে? ভাল লাগে, তোকে বেয়া লাগিব। অঁ, ইমান ধুনীয়াকৈ সজাই থৈছে। শ্ৰীমন্তপুৰৰ ফালে আহিলে এই দোকানখন পাব। BIOৰ কাৰ্যালয় একদম ঠিক এনেকৈ আহি পেলাই এইফালে পাব। ভাঙাগড় যোৱাৰ ফালে ইয়াতে আৰু চব পাব। দাদাৰ দোকানখন দেখিয়ে ভাল লাগে। ইমান ধুনীয়াকৈ থৈ দিয়ে।